এটা শক্তিশালী জাতি অসমীয়া। আচলতে অসমীয়া জাতি কি নাই আচলতে সকলো দিশতে চহকী। খাদ্য সম্ভাৰ আৰু লগতে বস্ত্ৰ সম্ভাৰ, আমাৰ থলুৱা বস্ত্ৰ সম্ভাৰেৰে আমি চহকী, খাদ্য সম্ভাৰেৰে চহকী। আৰু অকল খাদ্য সম্ভাৰেৰে চহকীয়েই নহয়, খাদ্য সম্ভাৰ আমাৰ বিজ্ঞানসন্মত। আৰু এই ভোগালী বিহুত পিঠা পনা ওলাইছে আৰু ভোগালী মেলাৰ এটা আয়োজন কৰা হৈছে ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ উদ্যোগত। খুব সুন্দৰ পদক্ষেপ। আমাৰ যিসকল থলুৱা লোক আছে সেইসকলক অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তুলিবৰ কাৰণে বা নিজৰ যি খাদ্য সামগ্ৰী বা বস্ত্ৰশিল্প যিখিনিৰ জৰিয়তে আচলতে অসমীয়া জনজীৱনে নিজকে পৰিচিত কৰে, সেইখিনিক এখন বজাৰ দিবৰ কাৰণে এটা সুন্দৰ প্ৰচেষ্টা। এগৰাকী বিধায়কৰ নাম জড়িত হৈ আছে, ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক। এগৰাকী বিধায়কৰ নাম আচলতে বিভিন্নজনে বিভিন্ন ধৰণে ব্যৱহাৰ কৰে। কোনোবাই ভাল কামত ব্যৱহাৰ কৰে, কোনোবাই বেয়া কামত ব্যৱহাৰ কৰে, কোনোবাই সামাজিক কামত ব্যৱহাৰ কৰে, কোনোবাই ব্যক্তি স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰে। আৰু মই ভাস্কৰ শৰ্মা ফেন্স ক্লাবক এইকাৰণে ধন্যবাদ জনাইছোঁ যে মাৰ্ঘেৰিটা সমষ্টিৰ মাননীয় বিধায়ক ভাস্কৰ শৰ্মাৰ নামটো তেখেতে ফেন্স ক্লাবৰ সৈতে জড়িত কৰিছে আৰু ভাল কামৰ সৈতে জড়িত কৰিছে। আৰু এই ভোগালী মেলাৰ এটা অন্যতম এটা ভাল কাম বুলি আমি অভিহিত কৰোঁ। মাৰ্ঘেৰিটাৰ দৰে কংক্ৰিট এটা অঞ্চলত, এটা নগৰীয়া অঞ্চলত, এটা যান্ত্ৰিক অঞ্চলত আচলতে এই ধৰণে এটা উদ্যোগে মই ভাবোঁ অসমীয়া জনজীৱনক আৰু অধিক সমৃদ্ধ কৰিব। আৰু অসমীয়া খাদ্য সম্ভাৰক আমি বিশ্বৰ দৰবাৰলৈ লৈ যাব লাগিব। অসমীয়া খাদ্য সম্ভাৰৰ বিপণীয়ে আচলতে বজাৰ দখল কৰক, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আমি যেতিয়া ঘৰৰ পৰা ওলাই আহোঁ, আমি হোটেলত চাহ একাপ খাওঁ, চাহকাপ খাওঁতে আমি চাহকাপ যেতিয়া খাওঁতে চাহৰ সৈতে চিঙৰা খাওঁ, চাহৰ সৈতে অন্যান্য বিভিন্ন ধৰণৰ হোটেলত প্ৰস্তুত কৰা সামগ্ৰী আমি খাওঁ। এনে ধৰণৰ ব্যৱস্থা হ'ব লাগে যে আমি চাহকাপ খাওঁতে চাহকাপৰ লগত আমাৰ তিলপিঠা, আমাৰ তেল পিঠা আদি বিভিন্ন ধৰণৰ পিঠা সামগ্ৰী পাব লাগে। জলপান যেতিয়া আমি খাওঁ, চিৰা জলপান আমি পাব লাগে। আমি এই ধৰণে আচলতে আমাৰ যিটো গোটেই অৰ্থনৈতিক ব্যৱস্থাটোক, বজাৰখনক আমি দখল কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিব লাগে। পুনৰ কৈছোঁ, ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ এটা সুন্দৰ পদক্ষেপ, সুন্দৰ প্ৰচেষ্টা। অকল এই বছৰেই নহয়, এই বিগত কেইবাবছৰৰ পৰা এই আয়োজন কৰি আহিছে। আৰু বিগত সময়ছোৱাতো বিভিন্ন ধৰণৰ উন্নয়নমূলক সামাজিক স্বাৰ্থ জড়িত কিছুমান কাম ভাস্কৰ শৰ্মা ফেন্স ক্লাবে কৰি আহিছে। গতিকে ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ সভাপতি জ্যোতিষ ৰায়কে প্ৰমুখ্য কৰি বিষয়বিভাগসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ এই ইক' পাৰ্ক স্থানত আমি ভোগালী মেলাৰ আয়োজন কৰিছোঁ। মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ নামতে থকা এই সংগঠন ভাস্কৰ শৰ্মা ফেন্স ক্লাবৰ যৌথ উদ্যোগত আমি ইয়াত ভোগালী মেলা আয়োজন কৰিছোঁ। আৰু ইয়াত আমাৰ প্ৰায় 23টা বিপিনী আছে, কিন্তু 27টাই অংশগ্ৰহণ কৰিছে, কোনোবা এটা বিপিনী 2টাকৈ আছে। কথা হ'ল ভোগালীৰ বিহুটো আমাৰ ভোগৰ উৎসৱ। আমি ইয়াত সকলো ধৰণৰ অসমীয়া থলুৱা সামগ্ৰী বিপণীসমূহত আত্মসহায়ক গোটসমূহে আনিছে। আৰু অসমীয়া জাতিটোৱে খাদ্য আৰু সাজ পোছাকৰ এক সম্ভাৰ আৰু চহকী। আমি আশা ৰাখিছোঁ সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজে ইয়াত আহি এই বিপণীসমূহৰ পৰা, আত্মসহায়ক গোটসমূহৰ পৰা অসমীয়া খাদ্য, সাজ পোছাক, বিভিন্ন সামগ্ৰী আছে, সেইসমূহ ক্ৰয় কৰি যাতে আত্মসহায়ক গোটসমূহক সহায় কৰে আৰু ভোগালী বিহুটো যাতে সকলোৰে আনন্দৰে যায়, ফূৰ্তিৰে যায়, আগন্তুক দিনবিলাক যাতে ভাল হয় তাকে কামনা কৰিছোঁ। সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজ যাতে শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে বসবাস কৰে, ইয়াকে কৈছোঁ। ধন্যবাদ।